বৰনগৰ প্ৰেছ ক্লাবৰ সৰ্বভোগ গ্ৰন্থমেলা আৰম্ভ। বৰপেটা জিলাৰ সৰ্বভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ উদ্যোগত 28 জানুৱাৰীলৈ 6 দিনীয়া এক গ্ৰন্থমেলা আৰম্ভ হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি 23 জানুৱাৰী পুৱা 9:30 বৰনগৰ প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীণ কুমাৰ ৰয়ে প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে। 10 বজাত গ্ৰন্থমেলা পৰিচালনা সমিতিৰ উপসভাপতি ধ্ৰুৱজ্যোতি দাসে গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে। অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বৰনগৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ভমানন্দ পাঠকে বন্তি প্ৰজ্বলন কৰে। পুৱা 11 বজাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ বিনীতা বৰা দেৱ চৌধুৰীয়ে গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন কৰে। দুপৰীয়া 12 বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰথমতে ধন্যবাদ জনাইছো বৰনগৰ প্ৰেছ ক্লাবক যে গ্ৰন্থমেলাৰ দৰে এটা অনুষ্ঠানৰ আয়োজন কৰিছে, কাৰণ যিটো সময়ত নৱপ্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ আবেদন কমি যোৱা বুলি সততে অভিযোগ কৰি থকা যায়, তেনেকুৱা সময়ত গ্ৰন্থমেলাৰ আয়োজন কৰাটো এটা অকণমান দুঃসাহসিক কাম বুলিয়ে ক'ব লাগিব। কিন্তু অসমৰ ক্ষেত্ৰত আমি লাহে লাহে এটা ব্যতিক্ৰম দেখিবলৈ পাইছোঁ। গুৱাহাটীতে হওক, যোৰহাট হওক, গোলাঘাট হওক, শিৱসাগৰ, ডিব্ৰুগড়, তাকে ধৰি নামনি অসমৰো নলবাৰীতো সৰু সুৰাকৈ হ'লেও আয়োজন হৈ আহিছে, বঙাইগাঁৱত হৈছে আৰু সৰভোগতো হৈছে, বৰপেটাত হৈ আছে, ইতিমধ্যে হৈয়ে আছে তাত একেলগে। আৰু তাত দেখা গৈছে যে একোটা স্থানীয় অনুষ্ঠানে বৰপেটাত বৰপেটীয়া ফেচবুকীয়া ফৰাম বুলি এটা সামাজিক মাধ্যমৰ যিটো অনুষ্ঠান, তেওঁলোকে গ্ৰন্থমেলাৰ যিটো ধাৰাবাহিকতা পৰম্পৰা আৰম্ভ কৰিলে, বৰনগৰতো দেখিছোঁ যে বৰনগৰ প্ৰেছ ক্লাবে সেই ধাৰাবাহিকতা আৰম্ভ কৰিছে। আৰু এইটো অত্যন্ত শুভ লক্ষণ জাতিটোৰ সাহিত্য সংস্কৃতিৰ উত্তৰণৰ কাৰণে। আৰু বিশেষকৈ সাধাৰণ মানুহক যেতিয়া গ্ৰন্থসমূহ একে ঠাইতে পাব গ্ৰন্থমেলাৰ জৰিয়তে, তেতিয়া নিশ্চয় গ্ৰন্থৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব। আৰু অকল গ্ৰন্থই নহয়, ইয়াত যিটো মানুহৰ লগত মানুহৰ যিটো বিনিময়, বিভিন্ন দৰ্শকৰ মাজত, দৰ্শক আৰু আয়োজকসকলৰ মাজত, বা বিভিন্ন ধৰণৰ যিসকল কৃতি ব্যক্তি, তেখেতসকলক আমন্ত্ৰণ কৰি আনি তেখেতসকলৰ কথা শুনা বা তেখেতসকলৰ লগত ইয়াৰ স্থানীয় মানুহৰ যিটো অন্তৰংগ আলাপ, তাৰ জৰিয়তে এটা পৰিৱেশ সৃষ্টি হয়, বৌদ্ধিক উৎকৰ্ষৰ এটা পৰিৱেশ সৃষ্টি হয়। আৰু তাৰ লগত চিত্ৰাংকন প্ৰতিযোগিতা থাকে, বিভিন্ন ধৰণৰ চিন্তাতে লিখা প্ৰতিযোগিতা থাকে, সেইবিলাকেও ছাত্ৰ ছাত্ৰীক নিশ্চয় যথেষ্ট উৎসাহিত কৰে। আৰু তাৰ কাৰণে এই সৰভোগ গ্ৰন্থমেলা 2025 আজি 23 জানুৱাৰী তাৰিখে আৰম্ভ কৰিছে। প্ৰেছ ক্লাবৰ যথেষ্ট ধন্যবাদৰ পাত্ৰ, আৰু আশা ৰাখিছোঁ এই গ্ৰন্থমেলা নিশ্চয় ধাৰাবাহিকতা ৰক্ষা কৰিব আৰু পৰিসৰ তাৰ লাহে লাহে বৃদ্ধি পাই যাব। লগতে আপোনালোকৰ যিহেতু আমি কথাখিনি কৈ আছোঁ, আপোনালোকে সকলোৱে জানে যে অসম সাহিত্য সভাৰ এইবাৰ সপ্তাহতম অধিৱেশন পাঠশালাত অনুষ্ঠিত হ'বলৈ গৈ আছে 31 জানুৱাৰীৰ পৰা। যে ইয়াৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে আদৰণি সমিতিৰ হৈ আপোনালোকক আহ্বান জনাইছোঁ, সদৌ অসমৰ ৰাজ্যক আহ্বান জনাইছোঁ, সৰভোগৰ ৰাজ্যক আহ্বান জনাইছোঁ, আপোনালোক আহক, সাহিত্য সভাৰ অধিৱেশনখন সফল কৰি তোলাত সহায় কৰক। সৰভোগৰ পৰা চহিজুল আলীৰ ৰিপৰ্ট, অসম টাইম।